হিন্দু বাঙালী সেই হিন্দু বাঙালীসকল ৭১ চনৰ আগতে অহা কিন্তু অসমত থকা হিন্দু বাঙালীসকলক সন্দেহৰ চকুৰে চোৱা যায় প্ৰকৃততে তেওঁলোক হৈছে ভাৰতীয় নাগৰিক কাৰণ তেওঁলোকে বাংলাদেশৰ যুদ্ধৰ সময়তে অসমত প্ৰৱেশ কৰিছিল গতিকে যিসকল হিন্দু বাংলাদেশী অসমত প্ৰৱেশ কৰিছে বা অসমত আছে অসম চুক্তি অনুসৰি তেওঁলোক প্ৰকৃত বা ভাৰতীয় নাগৰিক গতিকে তেওঁলোকে নতুনকৈ নাগৰিকত্বৰ বাবে আবেদন কৰাৰ কোনো প্ৰয়োজন নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য লৈছে এই মুহূৰ্তৰ সবিশেষ অসমত থকা হিন্দু বাঙালী ৭১ চনৰ আগত অহা অসমত যিসকল হিন্দু বাঙালী আছে সেইসকল হিন্দু বাঙালী ৭১ চনৰ আগতে অহা গতিকে তেওঁলোকে আবেদন কৰা কোনো কথা নাই বা তেওঁলোকে আবেদন কৰাৰ কোনো প্ৰয়োজনো নাই হিন্দু বাঙালীসকলক সন্দেহৰ চকুৰে চোৱা যায় যিসকল হিন্দু বাঙালী আছে তেওঁলোকক সকলোৱে সন্দেহৰ দৃষ্টিৰে চায় কিন্তু তেওঁলোক বাংলাদেশৰ যুদ্ধৰ সময়তে অসমত প্ৰৱেশ কৰা যেতিয়া বাংলাদেশৰ যুদ্ধ হৈছিল সেই সময়তে তেওঁলোকে অসমত প্ৰৱেশ কৰিছিল গতিকে অসম চুক্তি অনুসৰি তেওঁলোক ভাৰতীয় নাগৰিক তেওঁলোকে নতুনকৈ আবেদন কৰাৰ কোনো প্ৰয়োজন নাই অসমত কা অহাৰ পাছত মাত্ৰ ১২ জন লোকে আবেদন কৰিছিল যেতিয়া অসমত কা বলবৎ হৈছিল তেতিয়া ১২ জনে আবেদন কৰিছিল আৰু এই ১২ জনৰ ৩ জনেহে এই পৰ্যন্ত নাগৰিকত্ব লাভ কৰিছে আৰু বাকি যিকেইজন আছে সেইকেইজনৰ বৰ্তমানেও বিচাৰাধীন হৈ আছে প্ৰক্ৰিয়া কাৰ কোনো বিশেষ প্ৰভাৱ অসমত নপৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কা আন্দোলনৰ সময়তে শ্বহীদ হ'ল ৫ জন কৈ লোক আৰু নাগৰিকত্ব পালে ৩ জনে ১২ জনৰ কাৰণে কি প্ৰতিবাদ কৰিব সেয়া সকলোৱে চাই লওক কা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ এক ডাঙৰ মন্তব্য কৰিছে আৰু এইদৰে অসমত যিসকল হিন্দু বাঙালী লোক আহিছে অসমত থকা হিন্দু বাঙালীসকল ৭১ চনৰ আগতে অহা গতিকে তেওঁলোকে আবেদন কৰাৰ প্ৰয়োজন নাই শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল যেতিয়া অসমত কা বলবৎ হয় অসমত কা বলবৎ হোৱাৰ সময়তে ৰাজ্যজুৰি একেলৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল সকলোৱে দাবী কৰিছিল যে অসমে কেতিয়াও বাংলাদেশীৰ বুজা নলয় বা অসমখন বাংলাদেশীৰ কোনো চৰণীয়া পথাৰ নহয় গতিকে অসমখনত বাংলাদেশীক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব অসমত বাংলাদেশীক থাকিবলৈ দিয়া নহ'ব এনেধৰণৰ বিভিন্ন মন্তব্যৰে ৰাজ্যজুৰি কাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল আৰু যেহেতু এতিয়া কা বলবৎ হৈছে কা বলবৎ হোৱাৰ পাছতে ১২ জন লোকে নাগৰিকত্বৰ বাবে আবেদন কৰিছিল অসমত আৰু ইয়াৰে ৩ জনেহে নাগৰিকত্ব লাভ কৰিছে কিন্তু বাকি যিকেইজন আছে তেওঁলোকৰ নাগৰিকত্ব লাভ কৰাৰ যে প্ৰক্ৰিয়া সেয়া বৰ্তমানেও বিচাৰাধীন হৈ আছে কিন্তু কা আন্দোলনৰ সময়ছোৱাত যেতিয়া কাৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ কৰিলে বা দল সংগঠনে প্ৰতিবাদ কৰিলে সেই প্ৰতিবাদৰ সময়ছোৱাত বা আন্দোলনৰ সময়ছোৱাত ৫ জনকৈ লোক শ্বহীদ হ'ল এফালে কা আন্দোলনৰ সময়ছোৱাত প্ৰতিবাদৰ মাজতে আন্দোলনৰ মাজতে ৫ জনকৈ লোক শ্বহীদ হ'ল ৫ জনকৈ নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল কিন্তু ইয়াৰ বিনিময়ত কাৰ অধীনত নাগৰিকত্ব পালে মাত্ৰ ৩ জনে গতিকে কাক লৈ এতিয়া কি আন্দোলন কৰিব সেই কথা ভাবি চোৱাটো উচিত এইদৰে কাক লৈ পুনৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অসমত থকা যিসকল হিন্দু বাঙালী আছে সেই হিন্দু বাঙালীক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত থকা হিন্দু বাঙালীসকলক সকলোৱে সন্দেহৰ চকুৰে চাই বা তেওঁলোকক সন্দেহৰ চকুৰে চোৱা যায় কিন্তু অসম চুক্তি অনুসৰি তেওঁলোক হৈছে ভাৰতীয় নাগৰিক কাৰণ তেওঁলোক অসমত প্ৰৱেশ কৰিছিল বাংলাদেশৰ যুদ্ধৰ সময়ত গতিকে বাংলাদেশৰ যুদ্ধৰ সময়ত যেহেতু তেওঁলোক অসমত প্ৰৱেশ কৰিছিল তেনেস্থলত সেইসকল হিন্দু বাঙালী হৈছে ৭১ চনৰ আগত অসমলৈ অহা গতিকে ৭১ চনৰ আগত অহা হিন্দু বাঙালীসকলে নতুনকৈ কাৰ অধীনত আৰু আবেদন কৰাৰ কোনো প্ৰয়োজন নাই কিয়নো তেওঁলোক হৈছে প্ৰকৃত ভাৰতীয় নাগৰিক গতিকে এই সন্দৰ্ভত তেওঁলোকে আৰু কোনো আবেদন কৰিব নালাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ অসমত থকা বঙালী হিন্দুখিনি ৭১ চনৰ আগতে অহা গতিকে তেওঁলোকে এপ্লিকেশ্যন দিয়াৰ কথাই নাই আৰু বঙালী হিন্দু মানুহখিনিক সন্দেহৰ চকুৰে চোৱা যায় কিন্তু তেওঁলোক আচলতে যেতিয়া বাংলাদেশত যুদ্ধ হৈছিল সেই সময়তে তেওঁলোক অসমলৈ অহা গতিকে অসম চুক্তি অনুসৰি তেওঁলোক ভাৰতীয় নাগৰিক ১২ জন ভাৰতীয় নাগৰিক নাছিলে আবেদন কৰিছিলে প্ৰতিবাদ ১২ জনৰ কাৰণে আৰু কি প্ৰতিবাদ কৰিব আমিতো কি ক'ম আৰু এনেকুৱা কথাটো আৰু কোনো উত্তৰ নাথাকে অসমততো চিএ অহাৰ পিছত ১২ জন লোকে আবেদন কৰিলে ১২ জনৰ ৩ জনে নাগৰিকত্ব পালে ৯ জনে নাপালে গতিকে এই গোটেই ব্যৱস্থাটোৰ বিশেষ কোনো ইম্পেক্ট আমাৰ ৰাজ্যখনত নাই শ্বহীদ হ'ল ৫ জন নাগৰিকত্ব পালে ৩ জনে গতিকে এই ধৰণৰ আন্দোলনৰ কোনো যে এক যুক্তিৰ আধাৰত নাছিলে
তাক প্ৰমাণ কৰিছে আৰু আজিও আপোনালোকে ইলেকশ্যনলৈকে চাব কোনো আবেদনে অহা নাই আৰু নাহেও অসমত থকা বঙালী হিন্দুখিনি ৭১ চনৰ আগতে অহা গতিকে তেওঁলোকে এপ্লিকেশ্যন দিয়াৰ কথাই নাই আৰু বঙালী হিন্দু মানুহখিনিক সন্দেহৰ চকুৰে চোৱা যায় কিন্তু তেওঁলোক আচলতে যেতিয়া বাংলাদেশত যুদ্ধ হৈছিল সেই সময়তে তেওঁলোক অসমলৈ অহা গতিকে অসম চুক্তি অনুসৰি তেওঁলোক ভাৰতীয় নাগৰিক 12 জন ভাৰতীয় নাগৰিক নাছিলে আবেদন কৰিছিলে প্ৰতিবাদ 12 জনৰ কাৰণে আৰু কি প্ৰতিবাদ কৰিব আমিতো কি ক'ম আৰু এনেকুৱা কথাটো আৰু কোনো উত্তৰ নাথাকে অসমতো সিএ অহাৰ পিছত 12 জন লোকে আবেদন কৰিলে 12 জনৰ 3 জনে নাগৰিকত্ব পালে 9 জনে নাপালে গতিকে এই গোটেই ব্যৱস্থাটোৰ বিশেষ কোনো ইম্পেক্ট আমাৰ ৰাজ্যখনত নাই শহীদ হল 5 জন নাগৰিকত্ব পালে 3 জনে গতিকে এই ধৰণৰ আন্দোলনৰ কোনো যে এক যুক্তিৰ আধাৰত নাছিলে তাক প্ৰমাণ কৰিছে আৰু আজিও আপোনালোকে ইলেকশ্যনলৈকে চাব কোনো আবেদনে অহা নাই আৰু নাহেও অসমত থকা বঙালী হিন্দুখিনি ৭১ চনৰ আগতে অহা গতিকে তেওঁলোকে এপ্লিকেশ্যন দিয়াৰ কথাই নাই আৰু বঙালী হিন্দু মানুহখিনিক সন্দেহৰ চকুৰে চোৱা যায় কিন্তু তেওঁলোক আচলতে যেতিয়া বাংলাদেশত যুদ্ধ হৈছিল সেই সময়তে তেওঁলোক অসমলৈ অহা গতিকে অসম চুক্তি অনুসৰি তেওঁলোক ভাৰতীয় নাগৰিক 12 জন ভাৰতীয় নাগৰিক নাছিলে আবেদন কৰিছিলে প্ৰতিবাদ 12 জনৰ কাৰণে আৰু কি প্ৰতিবাদ কৰিব আমিতো কি ক'ম আৰু এনেকুৱা কথাটো আৰু কোনো উত্তৰ নাথাকে অসমতো সিএ অহাৰ পিছত 12 জন লোকে আবেদন কৰিলে 12 জনৰ 3 জনে নাগৰিকত্ব পালে 9 জনে নাপালে গতিকে এই গোটেই ব্যৱস্থাটোৰ বিশেষ কোনো ইম্পেক্ট আমাৰ ৰাজ্যখনত নাই শহীদ হল 5 জন নাগৰিকত্ব পালে 3 জনে গতিকে এই ধৰণৰ আন্দোলনৰ কোনো যে এক যুক্তিৰ আধাৰত নাছিলে তাক প্ৰমাণ কৰিছে আৰু আজিও আপোনালোকে ইলেকশ্যনলৈকে চাব কোনো আবেদনে অহা নাই আৰু নাহেও অসমত থকা বঙালী হিন্দুখিনি ৭১ চনৰ আগতে অহা গতিকে তেওঁলোকে এপ্লিকেশ্যন দিয়াৰ কথাই নাই আৰু বঙালী হিন্দু মানুহখিনিক সন্দেহৰ চকুৰে চোৱা যায় কিন্তু তেওঁলোক আচলতে যেতিয়া বাংলাদেশত যুদ্ধ হৈছিল সেই সময়তে তেওঁলোক অসমলৈ অহা গতিকে অসম চুক্তি অনুসৰি তেওঁলোক ভাৰতীয় নাগৰিক 12 জন ভাৰতীয় নাগৰিক নাছিলে আবেদন কৰিছিলে প্ৰতিবাদ 12 জনৰ কাৰণে আৰু কি প্ৰতিবাদ কৰিব আমিতো কি ক'ম আৰু এনেকুৱা কথাটো আৰু কোনো উত্তৰ নাথাকে অসমতো সিএ অহাৰ পিছত 12 জন লোকে আবেদন কৰিলে 12 জনৰ 3 জনে নাগৰিকত্ব পালে 9 জনে নাপালে গতিকে এই গোটেই ব্যৱস্থাটোৰ বিশেষ কোনো ইম্পেক্ট আমাৰ ৰাজ্যখনত নাই শহীদ হল 5 জন নাগৰিকত্ব পালে 3 জনে গতিকে এই ধৰণৰ আন্দোলনৰ কোনো যে এক যুক্তিৰ আধাৰত নাছিলে তাক প্ৰমাণ কৰিছে আৰু আজিও আপোনালোকে ইলেকশ্যনলৈকে চাব কোনো আবেদনে অহা নাই আৰু নাহেও অসমত থকা বঙালী হিন্দুখিনি ৭১ চনৰ আগতে অহা গতিকে তেওঁলোকে এপ্লিকেশ্যন দিয়াৰ কথাই নাই আৰু বঙালী হিন্দু মানুহখিনিক সন্দেহৰ চকুৰে চোৱা যায় কিন্তু তেওঁলোক আচলতে যেতিয়া বাংলাদেশত যুদ্ধ হৈছিল সেই সময়তে তেওঁলোক অসমলৈ অহা গতিকে অসম চুক্তি অনুসৰি তেওঁলোক ভাৰতীয় নাগৰিক 12 জন ভাৰতীয় নাগৰিক নাছিলে আবেদন কৰিছিলে প্ৰতিবাদ 12 জনৰ কাৰণে আৰু কি প্ৰতিবাদ কৰিব আমিতো কি ক'ম আৰু এনেকুৱা কথাটো আৰু কোনো উত্তৰ নাথাকে অসমতো সিএ অহাৰ পিছত 12 জন লোকে আবেদন কৰিলে 12 জনৰ 3 জনে নাগৰিকত্ব পালে 9 জনে নাপালে গতিকে এই গোটেই ব্যৱস্থাটোৰ বিশেষ কোনো ইম্পেক্ট আমাৰ ৰাজ্যখনত নাই শহীদ হল 5 জন নাগৰিকত্ব পালে 3 জনে গতিকে এই ধৰণৰ আন্দোলনৰ কোনো যে এক যুক্তিৰ আধাৰত নাছিলে তাক প্ৰমাণ কৰিছে আৰু আজিও আপোনালোকে ইলেকশ্যনলৈকে চাব কোনো আবেদনে অহা নাই আৰু নাহেও অসমত থকা বঙালী হিন্দুখিনি ৭১ চনৰ আগতে অহা গতিকে তেওঁলোকে এপ্লিকেশ্যন দিয়াৰ কথাই নাই আৰু বঙালী হিন্দু মানুহখিনিক সন্দেহৰ চকুৰে চোৱা যায় কিন্তু তেওঁলোক আচলতে যেতিয়া বাংলাদেশত যুদ্ধ হৈছিল সেই সময়তে তেওঁলোক অসমলৈ অহা গতিকে অসম চুক্তি অনুসৰি তেওঁলোক ভাৰতীয় নাগৰিক
12জন ভাৰতীয় নাগৰিক নাছিলে আবেদন কৰিছিলে প্ৰতিবাদ 12জনৰ কাৰণে আৰু কি প্ৰতিবাদ কৰিব আমিতো কি ক'ম আৰু এনেকুৱা কথাটো আৰু কোনো উত্তৰ নাথাকে অসমততো CA অহাৰ পিছত 12জন লোকে আবেদন কৰিলে 12জনৰ 3জনে নাগৰিকত্ব পালে 9জনে নাপালে গতিকে এই